আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত নামিল কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তামুলপুৰ আৰু নাগৰিজুলিৰ শিক্ষক কৰ্মচাৰীসকল। তামুলপুৰৰ নাগৰিজুলি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত শিক্ষকৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী গৌবেশ ধনীৰে উত্তাল প্ৰতিবাদ। উল্লেখযোগ্য যে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক নিৰ্বাচিত হোৱাৰ পিছতো নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰাই নহয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজহুৱাকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষকসকল অযোগ্য বুলি মন্তব্য কৰিছিল। শিক্ষামন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল। শিক্ষামন্ত্ৰীৰ মন্তব্যৰ প্ৰতিবাদত আজি দুয়োখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে কলা বেজ পৰিধান কৰি শিক্ষামন্ত্ৰী হাই হাই, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, অযোগ্য শিক্ষামন্ত্ৰী হাই হাই, KJBV জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে দুয়োখন বিদ্যালয় চৌহদ। আজি আমাৰ 5 ছেপ্টেম্বৰটো শিক্ষক দিৱস, আমাৰ কাৰণে অতি পবিত্ৰ দিন। তথাপি আমি এই দিৱসটোত কলা বেজ মানে পৰিধান কৰি আমি মানে প্ৰতিবাদ দিৱস হিচাপে সাব্যস্ত কৰিব লগা হৈছে। কাৰণ এই দিৱসটোত হেৰি কৰাৰ কাৰণ আমাৰ শিক্ষামন্ত্ৰীয়ে যিখিনি কৈছে সেই শিক্ষামন্ত্ৰীৰ কথাৰ এগেইনষ্টে তাৰমানে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ 2 তাৰিখে জানা আমি ষ্টেট পুলৰ হওক বা SSR যিখিনি কণ্ট্ৰেকচুৱেল শিক্ষক আছিল, ঠিকাভিত্তিক শিক্ষক আছিল, সেই শিক্ষকখিনি মানে নিয়মীয়াকৰণৰ কাৰণে এটা এডভাৰটাইজ দিছিল। সেই এডভাৰটাইজ মতে আমাৰ KJBVৰ পৰাও আমাৰ বহুত টিচাৰে আমি এপ্লাই কৰিছোঁ। তাৰে আমাৰ এপ্লাই কৰাৰ পিছতো 7জনী টিচাৰ আমাৰ ফাইনেল লিষ্টত মানে চিলেকশ্যন হৈছিল। তথাপি সেই চিলেকশ্যন মানে যেতিয়া এপইণ্টমেণ্ট আনিব যায় সেই সমাজৰ আগত আমাৰ এডুকেশ্যন মিনিষ্টাৰ মাননীয় ৰণোজ পেগুৱে তেখেতে আমাৰ KJBVৰ টিচাৰখিনিক সম্পূৰ্ণ অযোগ্য বুলি মানে ঘোষণা কৰিছে। সেইকাৰণে তাৰ এগেইনষ্টে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আকৌ আমি জনাব বিচাৰিছোঁ যে আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত 2007ৰ পৰাই কৰ্মৰত। আমাৰ বহুত কৰ্মী তাৰমানে সেই 2007 চনৰ পৰা কৰ্মৰত হৈ আছে আৰু সেই সময়ত যিখিনি ক্ৰাইটেৰিয়া বিচাৰিছিল আমাৰ গোটেইখিনি আছোঁ। আমাৰ সেই হিচাপে তাৰমানে এপইণ্টমেণ্ট দিয়া হৈছিল আৰু আমাৰ এপইণ্টমেণ্টখনৰ তলত লিখা আছে SSR পৰা। যদি আমি SSR নহয় আমি এপ্লাই কৰাৰ কাৰণে যোগ্য নহ'লো হয়। আকৌ যোগ্য হয় কাৰণে আমি তাতে 7জনী আমাৰ চিলেকশ্যন হৈছিল। তাৰোপৰি আমাক KJBV বুলি যিখিনি অপমান কৰিলে মাননীয় শিক্ষামন্ত্ৰীদেৱে তেখেতৰ কথাৰ এগেইনষ্টে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তাৰোপৰি আমাৰ কিছুমান দাবী আছে, ধৰক দাবীখিনি মই কৈ দিব এনেকে ভাবোঁ। কাৰণ তেওঁ যিহেতু কথা ক'ব নাজানে, শিক্ষামন্ত্ৰী হ'লে মানে লেংগুৱেজ ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বহুত সতৰ্ক হ'ব লাগে। তেওঁলোকে যিহেতু শিক্ষকৰ মনতে আঘাত দিছে, আজি আমি যাৰ কাৰণে 5 ছেপ্টেম্বৰত এনেকুৱা প্ৰতিবাদ কৰিব লগা হৈছে, গতিকে তেওঁক মইতো অযোগ্য বুলিয়ে ক'ম। শিক্ষামন্ত্ৰী ক'ম, তেখেতে যিহেতু শিক্ষামন্ত্ৰী হয় তেওঁ মানে লেংগুৱেজ যিটো ভাষা ইউজ কৰিছে আমাৰ ক্ষেত্ৰত KJBVিয়ান সকলৰ ক্ষেত্ৰত যিটো ভাষা প্ৰয়োগ কৰিছে সেইটোত আমি বহুত দুখ অনুভৱ কৰিছোঁ। নিজৰ ফালৰ পৰা আমি দুখ অনুভৱ কৰিছোঁ। তেখেতে তাৰমানে তেনেকুৱা ধৰণৰ মাননীয় শিক্ষামন্ত্ৰী হিচাপে তেওঁক তাৰমানে তেনেকুৱা ধৰণৰ কথা শুভা নাপায়। আকৌ তেওঁ মাজে মাজে আমি লগ ধৰোঁ মেমৰেণ্ডাম দিবলৈ গ'লে তেওঁ এবাৰ কৈছে কি আমাক আমি ৰাতি থাকিব লাগে, আমি 24 আৱাৰ্ছ মানে আমাৰ ডিউটি হয় ফুল টাইমখিনি। তেতিয়া তেওঁ কয় মানে কি ৰাতি শুই থাকিব যাওঁ। আমি কি ৰাতি ইয়াত শুই থাকিব আহোঁ স্কুলত? ৰাতি এখন ৰেচিডেঞ্চ স্কুল হয়, ৰেচিডেঞ্চ স্কুলৰ মানে ছোৱালীখিনি যিহেতু ইয়াত থাকে সেই তেওঁলোকৰ বহুত দায়িত্ব আমাৰ ওপৰত আহে। ৰাতি মেডিকেল নিব লগা হয়, ৰাতি পঢ়াব লাগে, এইবিলাকতো চব আমি কৰোঁ। আমিতো ৰাতি ইয়াত শুই থাকিব অহা নাই, তেনেকুৱা কথা কয়। এইবাৰতো আমাক মানে সম্পূৰ্ণৰূপে অযোগ্য বুলি ঘোষণা কৰিছে। গতিকে আমি বহুত দুখ পাইছোঁ এই ক্ষেত্ৰত। মানে আমি তেওঁকে ওচৰতে এইটো কথা জানিব বিচাৰিছোঁ তেওঁৰ পৰাই, আৰু আমি নিজেও আচৰিত হৈছোঁ যে যিগৰাকী এজন মানে অসমৰ ইমান এটা যোগ্য এটা আসনত বহি আছে সেই শিক্ষামন্ত্ৰী যাক মানে তেখেতে নিজেও এজন ডক্টৰেট, তেখেতে নিজে আমাক কৈছে বোলে যে আমি অযোগ্য বুলি। এতিয়া আমি আপোনালোককে এৰি দিছোঁ যে তেওঁ কিমান এজন যোগ্য হয়, আপোনালোকে নিজে এইটো বিবেচনা কৰি পিনে আমাক মানে ক'ব লাগে, বা তেওঁ আমাক ক'ব লাগে যে তেখেত কিমান যোগ্য হয়। আমাক যিহেতু তেওঁ অযোগ্য বুলি কৈছে। আমি 2007ৰ পৰা যদিও কৰ্মৰত, আমাক কিন্তু আজিলৈকে কোনো ধৰণৰ সা সুবিধা দিয়া নাই। আনকি বেলেগ স্কুলত যিখিনি সুবিধা পায় আমি সেইখিনিও নাপাওঁ। আমি নাই আমাৰ আৰপি মতে আমি কোনো ধৰণৰ চেলাৰী নাপাওঁ।
বা আমাৰ হেৰি দিয়া নাই, আমাক কোৱাৰ্টাৰ দিয়া নাই, ৰেচিডেঞ্চিয়েল স্কুল হিচাপে আমাৰ কোৱাৰ্টাৰ নাই, থকাৰ কোনো সুবিধা নাই, CPF নাই, আনকি আমাৰ চাকৰি কাল 60 বছৰলৈকেও সুনিশ্চিত কৰা নাই। গতিকে এই গোটেইবিলাক দাবী মেমোৰেণ্ডাম দিছোঁ আমি দাবীবিলাক জনাই, কিন্তু আজিলৈকে কোনো আমাক সদুত্তৰ দিয়া নাই বা কোনো ধৰণৰ আমাক মানে একো আমি চৰকাৰৰ পৰাই হওক বা আমাৰ অথৰিটিৰ পৰাই হওক কোনো ধৰণৰ আমি সদুত্তৰ পোৱা নাই। তাক আমি এইকাৰণে ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।